দম দিছে আমাক খিলঞ্জীয়া মানুহ অসমীয়া মানুহ বেপাৰীক আমাক কেলে দিব অশ্লীল মাতে ব্যৱহাৰ কৰিছে কি কাৰণে কৈছে আমি বেপাৰী সন্তান আমি এতিয়া সদৰ থানাত যাম আমাক লাগিব আৰু যিকেইজনে মাৰিছে বুবুল আনচাৰী বুলি কোৱাজনে অহা নাই এতিয়ালৈ তেওঁ ভায়েক আহিছে বুবুল আনচাৰীক লাগে আমাক নহালৈকে আমি ইয়াত আমি বেপাৰী সন্তান এটা বস্তু নিবিকো ভায়েকে কৈছে আৰক্ষীয়ে আমাক সদৰ থানা আৰক্ষীক আমি কৈছোঁ এঘণ্টাৰ ভিতৰত বুবুল আনচাৰীক লাগে ইয়াত মিয়া মানুহে ইয়াত অসমত নচলিব ফাৰ্ষ্ট টাইমে নাৰিকল এটাৰ দাম দৰতে এনেকুৱা কেছ হৈ গৈছে নাৰিকলৰ দাম এজনেও বেপাৰী নাছিলে বেপাৰীয়ে হয় কিন্তু তাৰ গাদী নাছিলে দাম দৰ কৰিছে কাষ্টমাৰ সি হয় বেপাৰী আছে বেপাৰীয়ে ক'লে 70 টকা বোলে তই ক'ৰ বোলে মিৰি পেলা তই ইয়াত বোলে তই তাই পাই পেলাই ইমান দাম কৈছ জাতিৰ দৰি কথা হৈ আছে এই ল'ৰাজনে ক'লে কেলৈ জাতিৰ দৰি কথা হৈছে এনেকৈ কওঁতে মীমাংসা হ'ল তাৰপিছত ই আগত পাৰ্টি লৈ পেলাই ঘূৰি আহি পাৰ্টি লৈ মাৰপিট কৰিছে বুবু আনচাৰী নে কি নাম কোন ব্যক্তিয়ে ইয়াত কাম কৰিছে ইয়াক নানা শাস্তি কেনেকৈ দিব লাগে শাস্তি চৰকাৰে দিব লাগে মাহি মেলি মাল নমাই মোৰ লগৰে হয় নাৰিকল আনিলে গুবুনে কি কয় এইটো মই নাজানো ই আহিলে দাম পৰিছে আমাৰ লগৰটোৱে ক'লে 70 টকা তাৰ ময়ো ওচৰত আছো ই ক'লে যে 70 টকা দাম উলিয়াই এনেকুৱা টেমা গৰম হৈ গ'ল তাৰ মিচিং বোলে তহঁতে ইয়াত থাকিব পাই মেলি বেছি কৰিছ বোলে মই তেতিয়া কি ক'ম মই কৈছোঁ দাদা আপোনাৰ এইটো ভুল হৈছে আপোনাক ক'লে আপুনি হৈ যোৱা নকৰিব তাৰপিছত আতকৈ আহি মেলি মোক ক'লে কাজিয়া কৰিব নালাগে তাৰ এইটো ভাবি মেলি মই ভৱিষ্যতলৈ চিন্তা কৰি মেলি লাহেকৈ আছোঁ আকৌ ঘূৰি আহি মেলি মাৰিছে দীঘল এটা পাইম নে কি কলাকে ৰদ নে পাইম নেজানো মোটা আছিলে এই বুবু আলি নে আনচাৰী কি নেজানো মানৱ বিহু দক্ষিণ কলীয়া এটাই কথা ক'ব বিচাৰিছোঁ জাতিৰ দৰি কথা লাগিব নহ'লে আমি ৰাস্তা এৰি নিদিওঁ প্ৰশাসনৰ কাম কৰিব লাগে আমি আমাৰ কাম কৰিম যাতে জাতিৰ দৰি কথা কাম মাৰিছে যে সেইটোৰ গতিকে আমি জাতিৰ দৰি তাকো যি পানিছমেণ্ট দিবলগীয়া হয় পানিছমেণ্ট দিম আমাৰ TMPK আছে মিচিং মিমাকাবাং আছে চব আছে আমি এইটো দিশত আমি কিন্তু এৰি নিদিওঁ আমাৰ প্ৰথম আৰু শেষ কথা অসমত অনা অসমীয়া বহিৰাগতৰ ধপধপনি নচলিব এগৰাকী সন্দেহযুক্ত বহিৰাগত বনিয়াই আমাৰ অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া মিচিং ভাই এজনক যি ধৰণে বৰ্বৰতাৰে আক্ৰমণ কৰিলে সেই কাৰ্য আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু এই ধৰণৰ বংগামী বহিৰাগত বেপাৰী দপদপনি অসমত একেবাৰে নচলিব যি সময়ত চৰকাৰে খিলঞ্জীয়াকে বাংলাদেশী বুলি সন্দেহযুক্ত নাগৰিক বুলি উচ্ছেদ কৰি যি ধৰণৰ বীৰত্ব দেখুৱায় তেনে সময়তে খিলঞ্জীয়াসকলকে সুৰক্ষা দিব নোৱাৰাটো চৰকাৰৰ এক ধৰণৰ ব্যৰ্থতা আমি যোৰহাটৰ প্ৰশাসনক আকৰভাৱে অনুৰোধ জনাইছোঁ বুবু আনচাৰী নামৰ এই মানে কালপ্ৰিটজনক অতি সোনকালে কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে ইয়াত আমাৰ খিলঞ্জীয়া মিচিং ভূমিপুত্ৰ মানুহে বেপাৰ বাণিজ্য কৰিবলৈ যোৰহাট মাছমজিয়াত বজাৰ কৰিব বেপাৰ কৰিব আহে ইয়াৰে স্থানীয় ব্যক্তি এজনে বুবু আনচাৰী বুলি কৈছে তেখেতৰ নাম তেখেত আমাৰ মিচিং ল'ৰাজনক বৰ বেয়াকৈ পিটন দিছে বেপাৰী সন্থাৰ ইতিমধ্যে জাগ্ৰত হৈছে আমাৰ মিচিং ছাত্ৰ সন্থা আমি ইয়াত সহযোগ কৰিছোঁ এনেকৈ আমাৰ খিলঞ্জীয়া মানুহক যদি বেপাৰ বাণিজ্য কৰিবলৈ অহা মানুহক যদি তেনেকৈ গৰু পিটন দি মানুহে পিটে আমাৰ যোৰহাট প্ৰশাসনে তাক উচিত ব্যৱস্থা কৰিব লাগিব তাক উচিত ব্যৱস্থা নকৰালৈকে আমি ইয়াতে ৰাস্তাত আমি ধৰণৰ কাৰ্যসূচী